হ'ল তোমালোকৰ এনুৱেল এক্সাম বহুতৰে হোৱা নাই আৰু কিছুমানৰ হৈ গৈছে এইখন আজি হৈ যোৱা এনুৱেল এক্সামৰ যিখন কুৱেশ্যন পেপাৰ আৰু যিসকলৰ হৈ গৈছে এইখন গোলাঘাট ডিষ্ট্ৰিক্টৰ হয় যিসকলৰ হৈ গৈছে তোমালোকৰ কেইটা হৈছে শুদ্ধ উত্তৰখিনি তোমালোকে কাৰেক্ট কৰি চোৱা তোমালোকৰ হৈছে নে নাই মিলিছে নে নাই তোমালোকৰ আৰু কিমান মাৰ্কছ পাবা তোমালোকে ডাইৰেক্ট গমে পাই যাবা প্ৰশ্ন আনসাৰ আৰু যিসকলৰ হোৱা নাই তোমালোকৰ বাবে বহুতেই ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন পেপাৰখন আৰু সেইবাবে মই কুৱেশ্যন বা আলোচনা কৰিম ইয়াৰ পৰা কিন্তু তোমালোকৰ ভালেখিনি কমন পৰিব মোৰ বোধে ইয়াৰ আটাইখিনিতে কমন পৰিব যেন লাগিছে গতিকে সেইকাৰণে অন্য ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীখিনি যিসকলৰ হোৱা নাই তোমালোকে লাষ্টলৈকে চোৱা যদি লাষ্টলৈকে নোচোৱা তোমালোকে কিন্তু ভুল কৰিবা কাৰণ ইয়াৰ পৰা কমন কিন্তু পৰিবই তোমালোকে পৰীক্ষা দি আহি ক'ব লাগিব ছাৰ ইয়াৰ পৰা কমন পৰিছে কাৰণ কুৱেশ্যন পেপাৰখন যিখন আছে কুৱেশ্যন পেপাৰখনৰ ষ্টেণ্ডাৰ্ডটো হিচাপে তোমালোকৰ এইখন আহিব যেন লাগিছে ঠিক আছে এতিয়া সময় 3 ঘণ্টা থাকে যিটো 100 মাৰ্কছ থাকে 90 আৰু 10 মাৰ্ক ইন্টাৰনেল এছেছমেন্ট থাকে টোটেল 100 মাৰ্কছৰ ভিতৰত ছাত্ৰছাত্ৰীৰ কুৱেশ্যন পেপাৰখিনি এনচাৰখিনিও দি দিম তাৰ লগতে তোমালোকক জনাব বিচাৰো ভাল খবৰ কাৰণ বছৰিকা পৰীক্ষাটো গ'লে যাবই আৰু দিনৰ পিছত তাৰপিছত ক্লাছ 9 পাবা 9ত ভালদৰে পঢ়িবৰ কাৰণে তোমালোকৰ এটা সুযোগ হৈছে এছআই এডুকেশ্যনৰ পৰা মাত্ৰ 99 টকাত অনলাইন টিউচন কৰিব পাৰিবা য'ত তোমালোকে 12 দিনৰ মূৰে মূৰে 400-500 টকা টিউচন দিয়াৰ প্ৰয়োজন নাই ছাত্ৰ-ছাত্ৰীসকল সময় ৰাহি হ'ল কষ্ট কমি গ'ল কাৰণ কষ্ট কৰিব যাব লাগে আহিব লাগে হয় নহয় যাওঁতে আহোঁতে ভালেখিনি সময় গুচি যায় আৰু সেইবাবে এতিয়া তোমালোকে ঘৰতে পঢ়িবৰ বাবে জাষ্ট মোবাইলটো হ'লেই হ'ল য'ত তোমালোকে লাইভ ক্লাছ কৰিব পাৰিবা গাৰ্জেন বিলাকৰ চিন্তা নাথাকে টিউচনত যাওঁতে চিন্তা থাকে ক'ত বা কি কৰি থাকে চ' গাৰ্জেনখিনিৰো চিন্তা নাথাকে এতিয়া প্ৰথম যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই হোৱাটছএপ নম্বৰটো SMS কৰিলে হ'ল মেথছ সায়েন্স ছ'চিয়েল সায়েন্স আৰু ইংলিছ ক্লাছবিলাক কৰা হয় 4টা ছাবজেক্ট কৰা হয় মেইনলি আৰু ইলেক্টিভ ছাবজেক্টটো তোমালোকে সকলোৰে বেলেগ বেলেগ আৰু অসমীয়াটো মেইনলি পাৰে ষ্টুডেণ্টখিনিলে তথাপিতো অসমীয়া কিন্তু মই বাৰু মাজে মাজে দেখাই দিম গ্ৰুপত গতিকে বহু ছাত্ৰছাত্ৰী জইন হ'ল ইতিমধ্যে গতিকে যিসকল ছাত্ৰছাত্ৰী এতিয়ালৈকে জইন হোৱা নাই সোনকালে জইন হৈ লোৱা তেতিয়াহ'লে সুবিধা হ'ব তোমালোকৰ ঠিক আছে এতিয়া আমি যিটো হোৱাটছএপ নম্বৰ আছে হোৱাটছএপ নম্বৰত SMS দিবা তোমাৰ নাম ক্লাছ আৰু ডিষ্ট্ৰিক্টখন তাৰপিছত তোমালোকক এখন স্কেনাৰ দিয়া হ'ব তাতে তোমালোকে পেমেণ্টটো কৰিলে ক্লাছ কৰিব পাৰিবা তোমালোকে ডিটেইলছখিনি জানিবৰ কাৰণে হোৱাটছএপ কৰা এতিয়া প্ৰথম প্ৰশ্নটো হৈছে চুজ দ্য কাৰেক্ট এনচাৰ ইয়াত 1 পূৰণ 20 অৰ্থাৎ এটাত 1 নম্বৰকে 20টা প্ৰশ্ন আছে ইয়াত তোমালোকে নিজে চাই লোৱা মই প্ৰশ্নখিনি পঢ়ি থাকিলে দেৰি হ'ব এ নম্বৰ যিটো এনচাৰ প্ৰশ্ন আছে ৰেবিছ ইজ এ ইয়াৰ এনচাৰটো হ'ব B2 হ'ব ঠিক আছে 2 নম্বৰ B2 আহিছিল ৰুবেলা ইজ কজেছ বাই ইয়াত ভাইৰাছ হ'ব ৰুবেলা এবিধ ভাইৰাছ হয় মেলেৰিয়া ইজ কেৰিড বাই ইয়াত যদি চাওঁ এন'ফেলিছ মস্কিটো অৰ্থাৎ তোমালোকৰ যিটো মহ যি আছে এন'ফিলিছ মহ সেইটোৰ জৰিয়তে মাইকী এন'ফিলিছ মহ নেক্সট হৈছে যিটো আছে ফ্ৰেঞ্চ গভৰ্ণমেণ্ট ফাউণ্ডেড দ্য পেষ্টিয়ৰ ইনষ্টিটিউট ইজ পেৰিছত আছে ঠিক আছে ফ্ৰান্স যিটো আছে নেক্সট হ'ল ইটো আছে লুইচ পেষ্টিয়ৰ ডাইড ইন 1895 লুইচ পষ্টিয়ৰ হ'ব এইটো পষ্টিয়ৰ ডাইড ইন 1895 এনিমেল উইথ ৰেবিছ গো মেড এন ইয়াৰ B2 হ'ব ডাই হ'ব এনচাৰ দ্য অপজিট অফ আনহেপি ইজ হেপি নেক্সট 8 নম্বৰ আছে ছাতি ৰিড ইন ক্লাছ 10 হ'ব দ্য নেম অফ NGO দ্য ছাতি টোল্ড ৱাজ ব্ৰেভ মাদাৰ্ছ সীমা ৱাজ ইণ্টাৰেষ্টেড ইন যিটো আছে কুলিনাৰী আৰ্ট এইটো হ'ব অৰ্থাৎ এইটো হ'ব শুদ্ধ উত্তৰ নেক্সট হ'ল কেটো আছে সীমা লুক এট সাতিশ ক্যাম এণ্ড ৰিজল্ট ফেচ ইয়াত ৰিজল্ট মিনছ ডিটাৰমাইন ফাৰ্ম হ'ব কমা ফাৰ্ম সীমাছ হাৰ্ট ব্ৰাইমেড উইথ নিউ ড্ৰিম ইয়াত অভাৰফ্লাউড হ'ব নেক্সট হৈছে যিটো এম আছে আই এম ষ্টুডেণ্ট অফ ক্লাছ 8 টেক কুৱেশ্যন কৰিব দিছে ইয়াৰ যদি এনচাৰটো চাওঁ তেতিয়াহ'লে কি হৈছে আই এম এ ষ্টুডেণ্ট অফ ক্লাছ 8 এম আই হ'ব গতিকে কোনটো হ'ব এম আই এইটো হ'ব শুদ্ধ উত্তৰ এম নট আই নেক্সট হৈছে এনটো হৈছে সীমা ৱাজ আপছেট বাই দ্য ৱৰ্ডছ অফ এইটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবচোন ঠিক আছে এইটো কমেণ্ট ছেকশ্যনত জনাবচোন মই মানে চোৱা নাই এইটো তোমালোকে চাবাচোন এইটো
কি হয় নেক্সট হল দা স্কাই ইজ আৱাৰ হেড অভাৰ হ'ব এটো হ'ব নেক্সট দা পোৰ মেন গেভ দা পয়েট ইয়াৰ সিম্পেথি আৰু মই এনসাৰ কুৱেশ্যন পেপাৰখন মই যিখিনি এনসাৰ আছে মই হোৱাটছএপত দি দিম হা যিটো গ্ৰুপ আছে চন্দ্ৰপ্ৰভা শইকীয়ানী was born 16 March 1901 next is Chandraprabha challenge the prevailing custom of women sitting behind a bamboo screen in public meeting next hol as ditu ase as to Chandraprabha Soikiani was conferred the Padma Shri award in 1972 সাতোয়াতে কল 2 নম্বৰ প্ৰশ্ন হিতি তোমালোকে নিজে চাই লোৱা 2 নম্বৰ প্ৰশ্ন হিতি তোমালোকে 2 নম্বৰ আছে যেহেতু এখিনি তোমালোকে নিজে পাৰিবা মই 1 নম্বৰী আৰু গ্ৰামাৰ খিনি মেনলি বুজাই দি আছো তোমালোক কৈ আছো চোৱা তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা কি প্ৰশ্ন আছে মই পঢ়ি থকা নাই মই গ্ৰামাৰ খিনি দেখাই দিম তোমালোকে চাবা ঠিক আছে নেক্সট হল 3 নম্বৰ চুজ দা কাৰেক্ট ডিটাৰমিনাৰ্স ইয়াত হ'ব are this earth moves the run yet da hobo next he needs this water yet a few hobo next he needs water yet some hobo thik ase some hobo de sorry eto ase da hobo b to some hobo c to ase he is man of yet a few words hobo thik ase next ase I arrived last evening gote yet answer to hobo correct tense I arrived last evening hobo thik ase ed logai diba the bus usually come at 8 o'clock here so the bus usually come at 8 o'clock comes hobo es jog korile hol thik ase next hol they go to the river bank when I saw with the answer hobo they were going to the river bank when I saw them thik ase answer kini dia ase side tumala dekha bicha the train bekato leaves ase the station before I reach yet hobo the train had left the station before I reach ed level thik ase next is sense the voice he knows me I am known to him hobo thik ase next let the work be done gotike yet active etu passive voice ase gotike active hobo do the work next he is reading a novel is being read by him next is 6 number prashno sense the narration he said the earth moves round the sun your answer to hobo he said that the earth moves round the sun ওয়ে সিয়ত হইতো বাইকলে দা ব্যবহার কইলে হবো that ব্যবহার কইলে হবো next the teacher told the student of sit down yet এতে ইনডাইরেক্ট আছে আমি ডাইরেক্ট করিম the teacher said to the student sit down যেটো উদ্ধকমাৰ ভিতৰত sit down দিবা next question she said to the student can you swim yet answer to the ask the student if she could swim next hol 3 number to say fill in the blanks correct preposition অর্থাৎ preposition ব্যবহার দিছে he lives this Mumbai yet in Mumbai hobo b number to say it has been raining this morning with since morning hobo next hol they have been playing football yet football hole for 2 hours hobo thik ase yet option to diat heri hoise next my house is on the highway next is common errors ase yat tumaloke likhiba people know him very well jitu notes diba na lage chewing gutkha is injurious for health hobo to diba na lage they did not play the match thik ase next is make sentence with the following phrases anyone jikono eta likhiba diche moi duita dichu baro look after with she look after her little brother next in front of the car is parked in front of the house সাতোয়াতে কল বাকি নি তোমালোকে পাৰিবা punctuation next হল যেটো আছে এনেকুৱা write the application লিখিব দিছে next আহিলা আমাৰ যেটো 12 নম্বৰটো আছে যিকোনো টপিক এটাৰ ওপৰত লিখিব দিছে এছে ৰচনা আৰু গুণোৎসৱ আছে ইয়ৰ স্কুল আছে ইয়ৰ ফেভাৰিট গেম আছে গতিকে মই হেৰি দিছো আমি এখন স্কুলত আমি এখন উচ্চতম মাধ্যমিক স্কুলত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ট্ৰান্সলেচন হ'ব উই আৰ ষ্টুডেন্ট অফ এ হায়াৰ সেকেন্ডাৰী স্কুল তাৰপিছত আমি আমাৰ বিদ্যালয় পৰিষ্কাৰ কৰি ৰাখো ইয়াত দিবা উই উইল অলৱেজ কিপ মাই স্কুল ক্লিন নেক্সট হৈছে আমাৰ বিদ্যালয়ৰ সন্মুখত এখন উদ্যান আছে
দেয়াৰ ইজ এ বিউটিফুল গাৰ্ডেন ইন মাই স্কুল। আমি আমাৰ বিদ্যালয়খনক গৌৰৱ কৰোঁ। গতিকে ইয়াত লিখিবা আই উইল টেক প্ৰাইড ইন মাই স্কুল। নেক্সট আমাৰ সকলোৰে জীৱনত এটা লক্ষ্য থকা উচিত। এভৰি ওৱান শুড হেভ গ'ল ইন লাইফ। ছাত্ৰ ছাত্ৰীসকল নিশ্চয় গম পালা, তোমালোকে বুজি পালা। যদি কিবা নেক্সট কুৱেশ্যন পেপাৰ লাগে কমেণ্ট কৰিবা, আৰু তোমালোকে ক্লাছটোত জইন হৈ লোৱা। 9ৰ পৰা ভালদৰে পঢ়িব পাৰিবা। এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে ক্লাছত জইন হোৱাটো প্ৰয়োজন আছে। ঠিক আছে, বাই।